kotari palo singi ana piasa abeli goduli kere di baguza amalo di iba bari sukor bagas kati kora kori saga zikati bari sukor bagas kati kora kori saga zikati awe aita poita bhat singi ana piasa delo kondilo khao se leki koe papa kile Oi adoi badoi sompadoi ekero muni kriya loyagoi adoi badoi sompadoi ekero muni kriya loyagoi theke si jakoi ba kodo muni puri pani khao puri pani khao kiya hoi tamu kiya hoi bihu nu mari boloi এই আনন্দ এই আমার সমন্বয় এই রঙালী বিহু একদম আজি উৰুকা দিনাই আজি উৰুকা এই গধূলি পৰতে আই ৰঙিলি আমিলি বিহুলৈ যাওঁ ইতিমধ্যে আহি আমি সদিয়া হৈ আকৌ ঘূৰি গৈছো বৰ্তমান ডক্টৰ ভূপেন হাজৰিকাৰ হাতৰ ওপৰত আছো ঢলা সদিয়াত আৰু এই আমাৰ দুই সিংগাৰ ক'ব লাগিব আমাৰ বান্ধৱী ইমান ধুনীয়াকৈ গাই আছে আৰু আমাৰ মুখ্য সম্পাদককটো নকওঁৱে সাংস্কৃতিক সম্পাদকক একদম গান গাই আহি আছে সমন্বয়ৰ যাত্ৰা আজিৰ পৰা আৰম্ভ কৰিছে এই কথাটো সকলো ৰাইজে জানিব লাগে যেহেতু বৰ্তমান আপোনালোকে ঢলা সদিয়াৰ গোটেই পৰিৱেশ আপোনালোকে চাব পাৰিব যেহেতু দিনৰ পৰত আপোনালোকক দেখুৱাইছিলোঁ আৰু এতিয়া ৰাতিৰ পৰিৱেশ কেনেকুৱা ধৰণৰ ঢলা সদিয়াৰ এই দলংখনৰ কেনে লাগিল বান্ধৱী ভাল লাগিলে বৌ ৰাজিদাৰ বৌ সন্মান জনালো আৰু ঘূৰি এতিয়া ঘৰলৈ আহিছোঁ আমাৰ দুয়ো গায়ক গায়িকাৰ কথা ক'ব বিচাৰিম আজিৰ পৰা সমন্বয়ৰ যাত্ৰা আৰম্ভ কৰিছে ন কেনে লাগিল আজি আমি ৰাজিদাৰ দেউতাকক লগ পালোঁ মাকক লগ পালোঁ বৌক লগ নাপালোঁ তথাপিও তেওঁ কথাবোৰ ফোনেৰে জনাইছোঁ তেওঁ সঁহাৰি জনাইছে আৰু বাকী এই মুখ্য সম্পাদক ডাঙৰীয়া যেহেতু আপোনাৰ ভূমিকা এইটো বেলেগ ধৰণৰ হ'ব এটা মেৰুদণ্ডৰ দৰে হ'ব লাগিব যেহেতু আমি 32 দিন যাম 32 দিন অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ আমি সাংস্কৃতিকভাৱে আপোনাৰ মনোভাৱটো অকণমান ক'ব নেকি কথা হ'ল আমি যিহেতু সৌৰ যাত্ৰাটো দীঘলীয়াকৈ লৈছোঁ আমি মাজুলীৰ পৰা আৰম্ভ কৰি আমি ৰাজীৱ শদিয়াৰ সমাধিস্থলীত আমি সমাপন কৰিম গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ সতীৰ্থসকলৰ লগত আমি প্ৰত্যেকটো জিলাৰ সতীৰ্থসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু কেনেধৰণে আমি পদক্ষেপ ল'ম কেনেধৰণে যাত্ৰাটো কৰিম কেনেধৰণে কৰিলে সফল হ'ব ৰাইজৰ পৰা কেনেধৰণে সহায় পাম আৰু বহুতেও আমাক এই ক্ষেত্ৰত টেলিফোনৰ যোগে হওক বা ফেচবুকৰ যোগেদি হওক তেখেতসকলে আমাক সঁহাৰি জনাইছে যে এই ক্ষেত্ৰত খুব ভাল তেখেতসকলৰ পৰা সহায় পাম গতিকে খুব সুন্দৰ পদক্ষেপ লৈছোঁ বুলি কৈছে গতিকে আশা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ সতীৰ্থসকলৰ লগতে সমূহ অসমবাসী তথা আমাৰ শুভাকাংক্ষীসকলে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ আৰু অনাগত দিনত আমাৰ পুনৰ আমি এনেধৰণে আমি এই সাংস্কৃতিক যাত্ৰা আমি অব্যাহত ৰাখিম আৰু আমি শান্তি সম্প্ৰীতি এই ঐক্য যাত্ৰাৰ আমি সদায়ে আমি আপোনালোকৰ সহযোগিতাত আমি যাত্ৰা কৰিয়ে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে ঐক্যৰ যাত্ৰা অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা
আজি উৰুকা দিনৰ পৰা আমি আৰম্ভ কৰিছোঁ এই শদিয়াৰ পৰা অহা 20 জুন তাৰিখে আমি ধুবুৰীৰ পৰা আহি ৰাজীৱ শদিয়াৰ গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিস্থলীত আমি সামৰণি মাৰিম সেয়েহে সকলো অসমীয়া জাতিৰ সহযোগ লাগিব তেতিয়াহে জাতি মাটি কৃষ্টি সংস্কৃতি জীয়াই থাকিব আজীৱন ধুনীয়া বুলি হদিয়াৰ পৰা আহি আছো আমি হদিয়াৰ পৰা আহি আছো আৰু বান্ধৈ গান শুনিম মৰমৈ পুহতে নালাগে মৰমৈ তুহতে নালাগে মৰমৈ জনে পোহৰি দিয়া মানে মৰমৈ আলে মৰম দিলে মৰমৈ মৰম যে নালাগে মৰম যে নালাগে মৰমৈ তুমি মৰম নিদিয়া জীৱন ভগা দলং মৰমৈ পাবা বগাবলৈ মৰমৈ পাবা বগাবলৈ মৰমৈ খুচি দুখুচি ঘৰি মৰমৈ মোৰে মৰম চেনে মৰমৈ পাবা ধীৰে ধীৰে মৰমৈ অকলে নিজান
লাগিলে তুলি লম্প ভালি কুলা তুলি লম্প ভালি কুলা নাচনি ঐ জান বিলত পানী নহলে নাচনি ঐ জান পদুম নুফুলো ফুলে নাচনি ঐ জান ফুলিলে ঐ মৰমী যায় নাচনি ঐ জান অন্তৰত মৰম থাকিলে নাচনি ঐ জান যাচিব নাজানিলে নাচনি ঐ জান